প্ৰথমটো বাতৰি হৈতে ষ্টুডিঅ'ৰ মঞ্চত মই নবগগৈ আৰু আপোনালোকে চাই আছে DY 365 ডিজিটেল উচ্ছেদ অভিযান চলি থকাৰ মাজতে ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত লোকৰ বাবে ডাঙৰ খবৰ গৃহহীন হোৱা হাজাৰ হাজাৰ পৰিয়ালক দিয়া হ'ব পুনৰ সংস্থাপন চৰ অঞ্চলত প্ৰতিজন উচ্ছেদিতক সংস্থাপনৰ ব্যৱস্থা কৰি দিব চৰকাৰে 1971 পূৰ্বে অহা প্ৰতিজন মুছলমানক দিয়া হ'ব চৰ অঞ্চলৰ ভূমি জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিলে চৰকাৰে কৰি দিব পুনৰ সংস্থাপনৰ ব্যৱস্থা আৰু এনেদৰে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ খবৰ আমি মত লৈ আহিছো ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত লোকৰ বাবে ডাঙৰ খবৰ ৰাজ্যত চলি থকা বৃহৎ উচ্ছেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য গৃহহীন হোৱা হাজাৰ হাজাৰ পৰিয়ালক দিয়া হ'ব পুনৰ সংস্থাপন দিয়া হ'ব চৰ অঞ্চলত প্ৰতিজন উচ্ছেদিত সংস্থাপনৰ ব্যৱস্থা কৰি দিব চৰকাৰে প্ৰতিগৰাকী উচ্ছেদিত লোকক সংস্থাপনৰ ব্যৱস্থা কৰিব চৰকাৰে 1971 পূৰ্বে অহা প্ৰতিগৰাকী মুছলমানক দিয়া হ'ব চৰ অঞ্চলৰ ভূমি জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিলে চৰকাৰে কৰি দিব পুনৰ সংস্থাপনৰ ব্যৱস্থা আৰু ৰাজ্যত চলি থকা বৃহৎ উচ্ছেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে পুনৰবাৰলৈ কৰিছো এটা ডাঙৰ খবৰ ৰাজ্যত হাজাৰ হাজাৰ উচ্ছেদিত লোকৰ বাবে ডাঙৰ খবৰ গোৱালপাৰা ধুবুৰী ভিন্ন স্থানত উচ্ছেদ চলিছে আৰু সেই উচ্ছেদ অভিযানৰ মাজতে এতিয়া উচ্ছেদিত পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে কিন্তু সেই সকল উচ্ছেদিত পৰিয়ালক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যে সকলো উচ্ছেদিত পৰিয়ালকে এতিয়া সংস্থাপনৰ ব্যৱস্থা কৰিব চৰকাৰে 1971 পূৰ্বে অহা প্ৰতিগৰাকী মুছলমানক দিয়া হ'ব চৰ অঞ্চলৰ ভূমি জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিলে চৰকাৰে ব্যৱস্থা কৰি দিব সংস্থাপনৰ ৰাজ্যত চলি থকা বৃহৎ উচ্ছেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে হাজাৰ হাজাৰ উচ্ছেদিত লোকক দিলে এই ডাঙৰ খবৰ যে গৃহহীন হোৱা হাজাৰ হাজাৰ পৰিয়ালক দিয়া হ'ব পুনৰ সংস্থাপন চৰ অঞ্চলত প্ৰতিগৰাকী উচ্ছেদিত সংস্থাপনৰ ব্যৱস্থা কৰি দিব চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সকল গৃহহীন হাজাৰ হাজাৰ উচ্ছেদিত লোকক লৈ কি কৈছিল মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো নদী ভাঙা মানুহে যেতিয়া জিলা উপায়ুক্তক পপুলাৰ দিয়ে যে মোৰ মাটি নাই লেণ্ডলেছ তেতিয়া জিলা উপায়ুক্ত আমি চৰতে বহুৱাই দিম নহয় চৰতটো হাজাৰ হাজাৰ বিঘা মাতব্বৰে লৈ আছে আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছো আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা এটা নিশ্চিতভাৱে ষড়যন্ত্ৰও লুকাই আছে নদী ভাঙা মানুহে যেতিয়া জিলা উপায়ুক্তক পপুলাৰ দিয়ে যে মোৰ মাটি নাই লেণ্ডলেছ তেতিয়া জিলা উপায়ুক্ত আমি চৰতে বহুৱাই দিম নহয় চৰতটো হাজাৰ হাজাৰ বিঘা মাতব্বৰে লৈ আছে আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছো আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা এটা নিশ্চিতভাৱে ষড়যন্ত্ৰও লুকাই আছে নদী ভাঙা মানুহে যেতিয়া জিলা উপায়ুক্তক পপুলাৰ দিয়ে যে মোৰ মাটি নাই লেণ্ডলেছ তেতিয়া জিলা উপায়ুক্ত আমি চৰতে বহুৱাই দিম নহয় চৰতটো হাজাৰ হাজাৰ বিঘা মাতব্বৰে লৈ আছে আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছো আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা
অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায়? সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে। সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয়, এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা এটা নিশ্চিতভাৱে ষড়যন্ত্ৰও লুকাই আছে। নদী ভাঙা মানুহে যেতিয়া জিলা উপায়ুক্তক পপুলাৰ দিয়ে যে মোৰ মাটি নাই, লেণ্ডলেছ, তেতিয়া জিলা উপায়ুক্তই আমি চৰতে বহুৱাই দিম নহয়। চৰতটো হাজাৰ হাজাৰ বিঘা মাতব্বৰে লৈ আছে। আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ, আমি চৰকাৰে চৰতে মাটি দি দিম। আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায়? সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে। সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয়, এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা এটা নিশ্চিতভাৱে ষড়যন্ত্ৰও লুকাই আছে।